Hey guys, welcome back to my channel vlog. So, আজি ভিডিওটো কোন বেলেগ কেৱল হ'বলৈ গৈ আছে। আজি ভিডিওটো হ'বলৈ গৈছে বেলড্ৰেছৰ ওপৰত। তো বেলড্ৰেছটো আপোনালোক সকলোৱে গম পায়। এইটো ঘৰটো লগাব পাৰি, পাকঘৰটো লগাব পাৰি আৰু লেট্ৰিন বাথৰুম লগাব পাৰি, মন্দিৰটো লগাব পাৰি। তো বহুত ধৰণৰ কাম আহে বেলড্ৰেছটো। তো কেনেকৈ তৈয়াৰ কৰা হয় আৰু আপোনালোকক ফুল প্ৰচেছটো দেখাই দিম। আৰু এইফালে চাব পাৰে মই এতিয়া বৰ্তমান মোৰ কণ্টা দাদা মোৰ চেনেলটোত স্বাগতম জনাইছোঁ। নমস্কাৰ। তো এতিয়া দাদা এইফালে কামত লাগিছে। তো দাদা এইটো কি বনাইছে? এইটো আমাৰ প্লেন স্লেবৰ ডিজাইন। প্লেন স্লেবৰ ডিজাইন মানে এইটো কিহত লগাব হ'ব? এইটো মানে বাউণ্ডাৰী ৱালত। হয়তো মানে ৰেডিমেড যোনটো ৱাল মানে বহুত এতিয়া ট্ৰেণ্ডিঙত চলি আছে। তো এইকেইটাতো আৰু এইটো মানে ফ্ৰেমটোৰ ওপৰৰ একদম ডিজাইন অঁ আৰু এইফালে এইকেইটা আমাৰ চৌকাত দৰ্জা বাথৰুমৰ এইটো অঁ ডাঙৰ চাইজৰ আছে তাত এইটো মানে বনোৱা আছে। লেট্ৰিন বাথৰুমৰ চৌকা হয়। অঁ হয়। কাঠ বস্তু মানে ঘূনে মানে 10 বছৰ 20 বছৰ যোৱাৰ পিছত মানে ঘূনে খাই দিয়ে। সেইকাৰণে পকাটো লগোৱাটো ভাল মানে একদম ফিক্স হৈ যায়। এইটো মানে ঘূনে চুনে নাখায়। এতিয়া ৰেডিমেড ৱালত ফুটা এইকেইটা ফুটা হয়। অঁ চব চিষ্টেম আছে ফুটা এনেকৈ সোমাই যায়। এনেকৈ সোমাই যায় মানে এনেকৈ সোমাই দিব লাগিব হয় নাই? একেবাৰে মানে দুটা ফুটা ফুটি পিনে লগাই দিব লাগিব। মানে এইফালে এনেকুৱা ডেমো এটা আছে আপোনালোকক দেখাই দিছোঁ। ভুলত মানে চিষ্টেমটো এনেকুৱা হ'ব। তেনেকৈ দুইফালে ফুটা হ'ব। ফুটা হোৱাৰ পিছত মানে এইফালে এনেকৈ আপোনালোকে তাত যে চালে তাত বনোৱা আছে এইফালে এনেকৈ গাঁঠি দিয়া হয়। এই বস্তুটো কি কোৱা হয়? এইটো আমাৰ ডিজাইন স্লেব। এইটো হৈছে ডিজাইন স্লেব আৰু ওপৰৰ এইটো এটা ডিজাইন হয়। অঁ এইটো মানে শেষত আৰু লাষ্ট ডিজাইন হয়। অঁ আৰু এইফালে কিবা কিবি বনাইছে এইকেইটা কিহৰ হয়? এইটো ওপৰৰ ডিজাইনটো যে অঁ এইকেইটা চব একে হয়। ওপৰত ডিজাইন চিটাৰ হয়। এইফালে ঘৰৰ কাৰণে RCC ঘৰৰ কাৰণে RCC ঘৰটো ল'ব পাৰি এইকেইটা। অঁ RCC আছাম টাইপ চবতে পায়। RCC আছাম টাইপ চবতে পাৰি এইকেইটা লগাব হয় নাই? এইকেইটা খিৰিকী চৌকা হয়। এয়া চাব পাৰে। এইটো কিহত লগাবৰ কাৰণে? এইটো আপোনাৰ ইচ্ছা। এইটো আপুনি যদি বিল্ডিঙত লগাই বিল্ডিঙত লগাব পাৰে আৰু আপুনি যদি আছাম টাইপত লগাই তেতিয়া আছাম টাইপতো লগাব পাৰে। মানে নিজৰ ইচ্ছাৰ কথা আৰু য'তে লগাব পাৰি। আৰু এইটো RCC ঘৰত চাগে হ'ব। এইটো ইচ্ছা এইটো ইচ্ছা। চক কিমান মজবুত বহুতো মানে চক ভালেমান গোট আছে। কিমান ৱেট হ'ব এটা মিনিমাম? এটা মিনিমাম 70-80 কিলো এনেকৈ হৈ যাব। এইটো দুই পাল্লাটো ভাবিছোঁ এটাতে কিমান কিলো ভাবিছোঁ কিমান মজবুত এইটো লাষ্টিং কিমান দিন যাব দাদা? লাষ্টিং আপোনাৰ যেতিয়ালৈকে ঘৰ থাকে অঁ ঘৰ ভাঙি যাব এইটোও ভাঙি যাব। অঁ বাপৰে বৰ বেলেগ কথা কৈ দিলে দাদা দেই। আৰু কিবা কিবি আছে বলক দেখাই দিছোঁ আপোনাক। দাদা আমাক লগত লৈ গৈছে দেখাবৰ কাৰণে। এইটো কেনেকৈ বনায় এটা প্ৰচেছ দেখাই দিব নি? মানে এইটো প্ৰথম বনাই যে আপোনালোকে এইটো প্ৰচেছটো অঁ এইকেইটা এনেকৈ ধৰি এইটো এনেকৈ বহিব মানে এটা লগাই ল'ব লাগিব। অঁ এনেকৈ অঁ ডেমো এটা দিলোঁ আৰু বুজি পাব চাগে মানুহে চালে। মানে এইটো কি কৰোঁ কামটো কি কৰোঁ মানে কপিব পূৰা কপিব মানে ইয়াত মানে মছলা দিয়াৰ পিছত মানে তোমাক মানে মই দেখাই দিছোঁ ডেমোটো হে। অঁ ঠিক আছে। ডেমো মানে তোমাক চালু কৰি দেখাই দিছোঁ। দাদা আমাক ভাইব্ৰেটাৰটো চালু কৰি দেখাব বলক। এইটো লগালোঁ হে কাৰেণ্ট নাই। অঁ কাৰেণ্টে নাই কাৰেণ্টে নাই তো ভাইব্ৰেটাৰটো দেখাব নোৱাৰিলে। আৰু ৰেডিমেড ৱালটো আপোনালোকে দেখিলে এই ৱালৰ ফ্ৰেমটো এইটো হৈছে আৰু ইয়াতে ফুটা বনোৱা হয় হয় নাই দাদা? হয় ইয়াতে ফুটা বনোৱা হয়। ইয়াতে ফুটা বনোৱা হয়। তো মানে এতিয়া বনোৱা কাম নাই। তো বনোৱা কাম হ'লে আপোনালোকক ভালকৈ দেখাব পাৰিলোঁ হয়। আৰু আমাৰ এইফালে ফৰ্মাৰ হেৰিকেইটা দেখাইছে আমাক। তো ইয়াতে মানে হেৰিকেইটা হা ইটা ডিজাইন এইটো যোনটো মানে ইটাৰ ডিজাইন হয় ৰেডিমেড ৱালৰ মানে যোনটো ইটাৰ ডিজাইন তো এইটোৱে বনোৱা হয় নাই? আৰু ফুল ডিজাইনটো আৰু এইফালে ফুল ডিজাইনটো আপোনালোকক দেখাইছোঁ। আৰু এইটো হৈছে ফুলৰ সেইটোৱে চাব পাৰে। দাদা এই বস্তুটো বনাব হ'লে মানে চিমেণ্ট লাগি নাযায় নেকি? লাগি নাযায়। আমি বহুত প্ৰচেছ আমি এইটো কৰিলোঁ যে অঁ মানে প্ৰথম মানে যে বনায় সেইটো ডেমোটো দেখাব নোৱাৰে মানে এনে কৈ দিয়ক অকণমান কেনেকৈ? প্ৰথমত যেতিয়া এনেকৈ দুডাল ৰড থাকিব আৰু এনেকৈ থাকিব এডাল মাজত থাকিব তাঁৰটো আৰু যিমান সৰু সৰু তাঁৰ আছে এনেকৈ দিম যে এইকেইটা যেতিয়া এনেকৈ দিম তেতিয়া আমি ইয়াত 5টাকৈ এনেকৈ তাঁৰ দিম ইমান 1 ফুটত। তাৰপিছত কোলা তেল আছে ইয়াত কোলা তেল মানে লগাই লওঁ তাৰপিছত ঘোলা মাৰি দিম। ঘোলা মৰাৰ পিছত মছলা দি দিওঁ। অলপ মছলা দি কিনে মানে যেনেকৈ ৰডটো যে মানে সেইফালৰ পৰা ওলাই নাযায় তেনেকুৱা অৱস্থাত অলপ মছলা দি কিনে 1 ইঞ্চিমান পিছত ৰডকেইটা দিওঁ। দিয়াৰ পিছত ফাইনেলি মছলা দিওঁ। ভাইব্ৰেটাৰটো চালু কৰি দিওঁ।
পিছতে হৈ গ'ল মানে ধৰি লোৱা 5 মিনিটমান ভাইব্ৰেটত থাকে যেতিয়া বনাও মানে তাত থৈ দিওঁ নি কিনে বাগি দিয়াৰ পিছত মানে 3 দিনমান পিছত আমি মানে উঠাব পাৰোঁ 3 দিন পিছতে আকৌ মানে বাহিৰত ৰ'দত দিয়ে আৰু এটা প্ৰচেছ আপোনালোকে দেখাই দিছোঁ এইটো প্ৰচেছ মানে এইটো কি বনোৱা দাদাৰ পৰা ধুনীয়াকৈ জানি লওক তো মই এইকেইটাৰ বিষয়ে ইমান ভালকৈ নাজানো তো দাদা এইটো বিষয়ে অকণমান জনাই দিব এইটো মানে এই ইয়াত কি কৰা হয় এইটো মানে ব্লগ বনোৱা হয় এইটো মেচিনতো বনায় এইটো নহয় আমাৰ এইটো মেচিনত বনায় ব্লগ ইয়াতে বনোৱা হয় হয় এইটো ব্লগটো আমাৰ এইটো মেচিনত বনে আৰু আমি প্ৰথমত কি কৰোঁ ঘোলা লৈ কিনে মানে সেইটো হাতনাৰ হয় আমাৰ হাতনাৰ কেমিকেল হয় এই ড্ৰামটোত ড্ৰামটোত কেমিকেল আছে নীলা ড্ৰামটো যে কেমিকেলটো কিয় দিব লাগে মানে এইটো বহুত হাৰ্ড হ'ব লাগিব না মানে মজবুত হ'ব লাগিব এইটো পাৰ্টটো মানে মজবুত হ'ব লাগিব হা যেনেকৈ এইটো খুলি দিওঁ এইটো মই কেমিকেল দিয়া নাই মছলা অলপ বাচিছিল মই ভাইব্ৰেট কৰি দিছোঁ এইটো মছলা দিয়া নাই বেয়াও ওলাব পাৰে কোনো গেৰাণ্টি নাই এইটো মানে কেমিকেল দিয়া নাই মই এনেই বনাইছোঁ এইটো বিনা কেমিকেল আপুনি নিজে ট্ৰাই কৰিছিলে তো দাদাটো এনে ট্ৰাই কৰিছিলে কেমিকেল দিয়া নাই তো দাদা দেখাই দিছে এইটো বেয়া হ'ব পাৰে মানে বেয়া ওলাইছে বেয়া ওলাইছে ঘোলাৰ লগত কেমিকেল দি কেনে ইয়াত ঘোলা অলপ দি দিওঁ দিয়াৰ পিছত মানে মছলা যে বনাওঁ মছলাটো বহুত হাৰ্ড কেমিকেল এটা দিয়া থাকে যেনেকৈ চিকা আৰু সেইটো মিক্স কৰি দিওঁ হাতনাৰটো মছলা ইমানমান দি কিনে ভাইব্ৰেট কৰি দিওঁ একেলগে ধৰি লোৱা ইয়াত এৰিলে এইফালে সেইটো চুকৰ পৰা এৰো এইটো চুকলে নামি আহে মানে এনেকৈ কৰে যে ভাইব্ৰেটটো এনেকৈ কপি দিওঁ মানে ভাইব্ৰেটটো দিলে মানে তাত লোকে পুৰা ষ্টক কৰি দিয়ে মাল তো ভাইব্ৰেটটো দিব মানে এনেকৈ কপি ইয়াত মানে নামি আহে আৰু এটা ৱৰ্কাৰে কি কৰে পিছত এইটো নমাই লৈ যায় তো মানে গম পাইছে আপোনালোকে মানে মছলা দিয়াৰ পিছত ফাৰ্ষ্ট থৈ দিয়ে আৰু ভাইব্ৰেট দি দিয়ে এইটো মানে কপি ফালে নামি আহে তাৰপিছত আৰু এটা ইয়াত কিবা লগাই দিয়ে হয় নাই লগাৰ পিছত এইটো বা বস্তুটো বেলেগ ফালে লৈ যোৱা হয় তাৰপিছত এইটো আমাৰ ভাইব্ৰেটাৰ এইটোতো বনাব পাৰোঁ যেতিয়া এইটো নাছিলে তেতিয়া আমি এইটোতো বনাইছোঁ গম পালে তো কেনেকুৱা এইটো বলকেইটা বনোৱা হয় বলকেইটা হয় নেকি এইটো বলকেইটা কেনেকুৱা মানে এতিয়া কেমিকেল নিদিলে মানে নহ'ব এইটো মানে এটা কেমিকেল বিনা কেমিকেল দি বনাইছিল দাদা নিজে এটা তাই চব ভাঙি গ'ল সেইটো কাৰণে মানে কেমিকেলটো দিবই লাগিব কেমিকেল দিয়াকেইটা আমাৰ আছে নহয় ফাইনেলকেইটা তো বলক আৰু আগতো আছে এইটো মানে ভিতৰত বনোৱা মানে প্ৰচেছকেইটা আপোনালোক দেখালোঁ এইবিলাক আগফালে আপোনালোক দেখাইছোঁ আৰু এতিয়া বাহিৰ ওলাই আহিলোঁ আৰু বাহিৰ ফালে আপোনালোকে আৰু বহুত মানে ইয়াত বনোৱা আছে এইকেইটা আমাৰ কেমিকেল আৰু ভিতৰে আৰু এইকেইটা চাব পাৰে কেমিকেল দিয়া অকণমানো ভগা নাই এয়া চাব পাৰে কেমিকেল দিয়া আৱাজটো শুনিছে নে নাই শুনিছে মানে কেমিকেল দিয়াত মানে অকণমান মানে মজবুত হৈছে আৰু চাব পাৰিছে এইকেইটা ল'ব পাৰি বহুতে প্ৰচেছটো ভাল হৈছে ধুনীয়া লাগিছে চাবলৈ আৰু কিবা কিবি আছে দাদা দেখাই পাওঁ আমাক আৰু সেইটো আইচেভৰটো মই টেষ্টিং কৰিছিলোঁ বিনা কেমিকেলে আৰু হৈছে এইটো কি বুলি ক'লে আইচেভ বুলি কয় এইটো আৰু এইটো চুচি চিচি ব্লক এইটো আইচেভ চব প্ৰচেছকেইটা চালে এতিয়া দাম কোনটো কেনেকুৱা অকণমান জানিব চেষ্টা কৰিম তো দাদা এইকেইটা অকণমান দামকেইটা কৈ দিব কেনেকৈ সেইকেইটা হৈছে 33 টকা 33 টকা পাৰ পিচ 33 টকাকৈ আৰু এইফালে এইটো আমাৰ 600 হয় আৰু তোমাৰ ভিডিঅ' চাই আহে তেতিয়া আমি 50 টকা কমত দি দিম তো দাদা মানে কৈ দিলে যদি মোৰ ভিডিঅ' চাই যদি কোনোবা আহে তেতিয়াহ'লে 50 টকা কম দি দিব তো আহিব ইয়াত তো লোকেশ্যনটো কৈ দিম পিছত এইফালে আৰু কিবা কিবি আছে দেখাই দিব আপোনাক আৰু আমাৰ আছে ইয়াত ভেণ্টিলেটাৰ আৰু এইকেইটা মেইন ঘৰত লগাব পাৰি ঘৰতো লগাব পাৰি মন্দিৰতো লগাব পাৰি আৰু লেট্ৰিন বাথৰুমতো লগাব পাৰি যাব পাৰি এইকেইটা মানে লগাব লাগিবই নলগালে মানে বস্তুটো ডিজাইনিং নাহে পোহৰটো যে ডিজাইনৰ আৰু পোহৰটো যে ঘৰত সোমাই যে এইটোৰ কাৰণেও সোমাই মানে পকা ঘৰত তো মানে ডিজাইনো পোহৰ মানে দুটাই কামত আহে তো এইকেইটা চাব পাৰে তো ভগৱান হেৰি আৰু এইফালে আছে ভগৱানৰো আছে তো মন্দিৰতো লগাব পাৰে এইটো চাব পাৰে ধুনীয়া ধুনীয়া মানে কালেকশ্যন আছে চাব পাৰে এইফালে আৰু এইফালে আছে আমাৰ বালাজী এইফালে আছে বালাজী এয়া চাওক তো এইকেইটা অকণমান থুলমূলকৈ দামকেইটা কৈ দিব নি কৈ দিব পাৰে 450 টকা তোমাৰ ভিডিঅ' চাই আহে তেতিয়া আমি 400 দি দিম ঠিকে বাৰু মোৰ ভিডিঅ' চাই আহিলে 50 টকা ডিছকাউণ্ট পাই যাব আপোনালোকে আৰু এইফালে এইকেইটাও চেম তেনেকুৱাই মানে কিমান 450
আৰু এইফালে এইটো এইটো চেম চেম 450 আৰু এইটো চেম চেম মানে যিমান বেল্ট টেনশ্যন আছে চব মানে MRPটো একেই তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই যদি কোনোবা আহে তো দাদাতে কিবা এটা ডিছকাউণ্ট কৰি দিব পাৰ্কিং টাইচো আছে আপোনালোকক দেখাই দিছোঁ এয়া চাব পাৰে এইফালে এইকেইটা হৈছে পাৰ্কিং টাইচ এয়া চাব পাৰে এইকেইটা প্ৰাইচটো কেনেকৈ দাদা প্ৰাইচটো ব্লগৰ নিচিনাই ব্লগৰ নিচিনাই অঁ কিমানকৈ কৈছিলে ব্লগটো ব্লগটো 33 কৈছিল 33 বৰ্তমান ষ্টক নাই তো যদি অৰ্ডাৰ পায় তেতিয়া দাদা এটা বনাই দিওঁ ধুনীয়াকৈ তো আৰু কিবা কিবি আছে দাদা দেখাই দিব তো ব্লগ আৰু এইফালে আৰু বেল্ট আছে এইটো কেনেকৈ আহিব ৰেটটো এইটো আমাৰ 600কৈ আহিব হয়নে অঁ তো এইবাৰ চাব পাৰে এইটো বেল্ট 600কৈ আহিব গ্লাছ ফিটিং হ'ব পাৰে আৰু আপোনালোকে যদি বিচাৰে গিলাচটো ল'ব পাৰে আৰু গিলাচটো ল'ব লাগিব কাৰণ গেট থাকি যাব বেয়া লাগে খাবলৈ এইটো কি বুলি কোৱা এইটো আমাৰ এটা মানে ডেমো থৈছোঁ মানে হেৰি চৌকাটৰ যেনেকৈ আমি পকা বনাওঁ তেনেকৈ মাৰ্বলৰো আছে এইটো মাৰ্বলৰ ডেমো থৈছোঁ কোনোবাই যদি পচন্দ কৰে অঁ এই বস্তুটো মাৰ্বলৰ হয় মালটো আনি দিওঁ অঁ এইটো মানে ৰেডিমেড হয় মাৰ্বলৰ কাটিং কৰি টাউনৰ পৰা আনি দিওঁ তাতে আমাৰো হেৰি আছে কণ্টেক্ট আছে মানে তাতে আমাৰ হেৰি ফেক্টৰী আছে এয়া চাহ পইচলি বাকী চবটো আপোনালোকে চিমেণ্টেৰে চালে আৰু এইটো মাৰ্বল এইটো বৰ আচানি বস্তু চালোঁ আজি এইটো হ'ল মাৰ্বলৰ এতিয়া বৰ্তমান ষ্টক নাই তো আপোনালোকে যদি বিচাৰে তো দাদাকে কণ্টেক্ট কৰি আনি দিব পাৰ হেৰি পাৰ স্কুৱাৰ মানে 200 টকা স্কুৱাৰ ফিট মানে পাৰ স্কুৱাৰ 200 টকা তো মানে ৰেটটো অকণ বেছি লাগে লাগে মাৰ্বলৰ সেইকাৰণে ৰেটটো অকণ বেছি তো একো নাই বাৰু আৰু এইটো ডিজাইন আছে আমাৰ আৰু এটা আছে বিল্ডিং ডিজাইন এয়া চাব পাৰে এইটো ৰেট একেই 600 একেই তো চালে গোটেই বস্তুকেইটা চালে আৰু ইয়াৰ লোকেশ্যনটো অকণমান কৈ দিবি দাদা এতিয়া ইয়াৰ লোকেশ্যনটো ভালকৈ কৈ দিলে ভাল হ'ব পুৰণা পেট্ৰল পাম্প মোবান্দা পুৰণা পেট্ৰল পাম্প বুলি ক'লে মোবান্দা পুৰণা পেট্ৰল পাম্প আমাৰ বেনাৰ আছে বেনাৰটোত AJF ইণ্ডাষ্ট্ৰী কণ্টেক্ট ইণ্ডাষ্ট্ৰী কংক্ৰিট ইণ্ডাষ্ট্ৰী আৰু এইফালে দাদাহঁতৰ বেনাৰ চাব পাৰে এইটো মোবান্দা কংক্ৰিট ইণ্ডাষ্ট্ৰী কণ্টেক্ট নম্বৰো আছে এইফালে কণ্টেক্ট নম্বৰো আছে এইফালে চাব পাৰে তো বহুত বহুত ধন্যবাদ থাকিল ভিডিঅ'টো বনাব দিবৰ কাৰণে দেই আকৌ লগ পাম আৰু এতিয়া অকণমান ওপৰ ফালে উঠি আহিলোঁ মানে এইটো মেইন অফিচটো হয় অফিচটো ওপৰ ফালে উঠি আহিলোঁ আৰু ইয়াৰ পৰা আপোনালোকে ভিউটো চাওক ইয়াৰ পৰা ভালকৈ ভিউটো চাই লওক ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ' চাই কেনেকৈ পালে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ' যদি কোনোবা নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তো আকৌ লগ পাম বাই বাই